আছে গতিকে কেনেকুৱা ধৰণৰ সঁহাৰি কেনেকুৱা আশা কি ক'ব ৰাইজৰ কি প্ৰতিশ্ৰুতি শেহতীয়া কি প্ৰতিশ্ৰুতি থাকিব আপোনাৰ নাই ৰাইজৰটো বিপুল সঁহাৰি এইটো আপুনি যদি ইয়াত আহিছে মই মিটিং কৰিব আহিছিলোঁ ইয়াত আপোনালোক যদি আহিছে আপোনালোকে নিজেই দেখিছে কেনেকুৱা সঁহাৰি পাই আছোঁ ৰাইজৰ বহুত সঁহাৰি মানে বহুত সন্তুষ্টমূলক সঁহাৰি পাইছোঁ মই ইয়াৰ আৰু ভাষা নাই গতিকে নিৰ্বাচন চমু চাপিছে আশাবাদী কেনেকুৱা 100% আশাবাদী 100% আমি জিকিব জিকিম আপোনালোকে কণ্টেষ্টত কোন আহিব বুলি ভাবিছে কণ্টেষ্টত দুটা প্ৰতিনিধিয়ে আছোঁ যিহেতু কংগ্ৰেছ আৰু বিজেপি কণ্টেষ্টনো কি অহাৰ কথা ইয়াত বিজেপি চৰকাৰ অসমত চেণ্ট্ৰেলত আমাৰ MLA বিজেপি MLA ইয়াতো ক'ত কংগ্ৰেছত ভোট দিব নাই নাই কোনো পধ্যেই নহয় আপুনি দেখা গৈছে বিভিন্ন আঁচনিৰ কথা কৈছে আঁচনিবিলাক যিহেতু আপোনাৰ মধ্যভোগীয়ে মানে আত্মসাৎ কৰে আৰু এই মধ্যভোগীৰ পৰা ৰেহাই কৰিবলৈ গৰীব দুখীয়া পাবলৈ আপোনাৰ পদক্ষেপটো কি হ'ব নাই মানে এতিয়া মই ৰাইজক এটাই আহ্বান কৰিছোঁ যে বিজেপি চৰকাৰৰ অধীনত ভোট দিব লাগে ৰাইজে আজি প্ৰতিনিধিখিনি হোৱাৰ পিছতহে ৰাইজে মুক্ত হিচাপে আঁচনিখিনি বিচাৰি পাব আজি ৰাইজে প্ৰথম শুদ্ধ জেগাত ভোট দিব লাগিব এইটোৱে মেইন ৰাইজক আহ্বান জনাইছোঁ গোটেইখিনি স্কিম যিবিলাক স্কিমৰ আজি অৰুণোদয় কওক বৃদ্ধ পেঞ্চনে কওক বিধৱা পেঞ্চনে কওক কৃষি বিভাগৰ টকাই কওক আজি নিযুত মইনাই কওক যি বিভিন্ন ধৰণৰ আঁচনি আছে এইবিলাক আঁচনি পাব হ'লে ৰাইজে বিজেপি ফলেও ভোট দিব লাগিব প্ৰতিনিধি বনাব লাগিব আমাৰ প্ৰতিনিধি বিভিন্ন ৱাৰ্ড মেম্বাৰৰ পৰা একদম জিলা পৰিষদলৈকে ৱাৰ্ড মেম্বাৰৰ এটা মানে স্কিম AP মেম্বাৰৰ এটা বিভাগ স্কিম বা প্ৰেচিডেণ্টৰ এটা বিভাগৰ স্কিম জিলা পৰিষদৰ বিভাগৰ স্কিম এনেকুৱা বিভিন্ন ধৰণৰ স্কিম ৰাইজে ভোগ কৰিব পাৰিব কিন্তু ৰাইজে বিজেপিত ফুলৰ ছবিতহে ভোট দিব লাগিব তেতিয়াহে পাব যেহেতু আপোনালোকে মহিলাৰ কথা কৈ থাকে মহিলাৰ উন্নয়নৰ কথা কৈ থাকে তেখেতসকলৰ কল্যাণৰ ক্ষেত্ৰত মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব নাই আমাৰ মহিলাসকলৰে যি ধৰণৰ স্কিমৰ নামকেইটা ক'লোঁ এইকেইটা গোটেইখিনি মহিলাসকলৰ কাৰণেই হয় আজি অৰুণোদয় হওক গেছ চিলিণ্ডাৰে হওক ঘৰে কওক বিভিন্ন ধৰণৰ যিকোনো আঁচনি আছে আমাৰ আই মাতৃসকলৰ কাৰণেই আছে সঁচা কথা যিটো